নমস্কাৰ ষ্টুডিঅ'ত কন্দৰ্পৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু এই সময়তে সোণম ৱাংচুকৰ ফালৰ পৰা টুইট কৰা হৈছে। টুইটৰ জৰিয়তে তেওঁ লিখিছে, এয়া গণতন্ত্ৰৰ বৃহৎ জয় ভাৰতৰ বাবে। আটাইতকৈ ভাল খবৰ, গণতন্ত্ৰৰ জয় হ'ল অৱশেষত। দীৰ্ঘ সময়ৰ অন্তত প্ৰতিবাদৰ অন্তত ধৰ্মেন্দ্ৰ প্ৰধানৰ এই পদত্যাগে গণতন্ত্ৰক জয়ী কৰোৱাইছে। ভাৰতৰ শিক্ষাৰ্থীসকলৰ মুখত হাঁহি বিৰিছে। সবিশেষ জনাইছো, বিগ ব্ৰেকিং জনাইছো। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ উল্লাস দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত। দীৰ্ঘ সময় ধৰি চলা প্ৰতিবাদৰ অন্তত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। টুইট কৰি সোণম ৱাংচুকে ক'লে, এয়া গণতন্ত্ৰৰ বৃহৎ জয়। ৰাজপথৰ পৰা পোনে পোনে এয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি তেওঁ টুইট যোগে উল্লেখ কৰিছে। এয়া হৈছে শান্তি, ধৈৰ্য আৰু অধ্যাৱসায়ৰ জয়। গণতন্ত্ৰৰ জয় হ'ল অৱশেষত দীৰ্ঘদিন ধৰি চলি থকা প্ৰতিবাদৰ পাছতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। ধৰ্মেন্দ্ৰৰ পদত্যাগৰ পিছতে যন্তৰ মন্তৰৰ পৰা পোনে পোনে তৃতীয় পৰ্যায়ৰ আলোচনাৰ বাবে ৰাওনা প্ৰতিনিধি দল। চৰকাৰৰ সৈতে তৃতীয় পৰ্যায়ৰ আলোচনাত বহিব CJPৰ সমৰ্থকসকলে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে সোণম ৱাংচুকৰ ফালৰ পৰা টুইট যোগে জনোৱা হৈছে যে এয়া গণতন্ত্ৰৰ জয়। ৰাজপথৰ পৰা পোনে পোনে গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি তেওঁ উল্লেখ কৰিছে টুইটৰ জৰিয়তে। এয়া হৈছে শান্তি, ধৈৰ্য আৰু অধ্যাৱসায়ৰ জয়। ধৰ্মেন্দ্ৰ পদত্যাগৰ পিছতেই যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হৈছে CJPৰ প্ৰতিনিধি দল। তৃতীয় পৰ্যায়ৰ আলোচনাৰ বাবে ৰাওনা হৈছে প্ৰতিনিধি দল। দীৰ্ঘ সময় ধৰি চলি আছিল প্ৰতিবাদৰ পিছতে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ খবৰ আহিলে। পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। দেশজুৰি চলা প্ৰতিবাদৰ ফলতে সিদ্ধান্ত গ্ৰহণ কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ সৈতে CJPৰ কেইবাবাৰো আলোচনাত বহিছিলে। তেওঁলোকৰ মূল দাবী আছিলে শিক্ষামন্ত্ৰীৰ পদত্যাগ। চৰকাৰৰ সৈতে CJPৰ আলোচনাৰ পাছতেই পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে। 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ দাখিল কৰিলে ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত CJPৰ সমৰ্থকসকলৰ ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হৈছে CJPৰ প্ৰতিনিধি দল। চৰকাৰৰ সৈতে ৰাওনা হৈছে, আলোচনাত বহিবৰ বাবে ৰাওনা হৈছে। আৰু চৰকাৰৰ সৈতে আলোচনাত বহিব। তেওঁলোকৰ যি সমস্যা আছে, এই সমস্যাক লৈ, শিক্ষাৰ ক্ষেত্ৰত যি সমস্যা আছে, সমস্যাক লৈ তেওঁলোকে চৰকাৰৰ সৈতে বৈঠকত মিলিত হ'ব। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ উল্লাস দেখিবলৈ পোৱা গৈছে। সোণম ৱাংচুকে ক'লে, এয়া গণতন্ত্ৰৰ জয়। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰৰ পিছতে CJPৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে। আনন্দ উল্লাসৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দেশজুৰি আন্দোলন চলিছিলে আৰু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ ব্যৰ্থতা স্বীকাৰ কৰক আৰু পদত্যাগ কৰক। এই ঘটনা গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে সোণম ৱাংচুকে। সোণম ৱাংচুকে সামাজিক মাধ্যমত পোষ্ট কৰি কৈছে, এয়া গণতন্ত্ৰৰ বৃহৎ জয়। ৰাজপথৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয়ৰ উদাহৰণ। ইয়াৰ মতে সফলতাৰ আঁৰত আছে শান্তিপূৰ্ণ আন্দোলন, ধৈৰ্যৰ অধ্যাৱসায় আৰু জনসাধাৰণৰ একত্ৰিত প্ৰচেষ্টা। আৰু গণতান্ত্ৰিক সমাজত জনতাৰ কণ্ঠ, শান্তিপূৰ্ণ প্ৰতিবাদ আৰু সাংবিধানিক মূল্যবোধৰ গুৰুত্ব যে অতিকৈ বেছি। এই ঘটনাক তেওঁ মূল্যবোধৰ প্ৰতিফলন হিচাপে আখ্যা দিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিনিধি দল যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। এই প্ৰতিনিধি দলটোৱে তৃতীয় পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে। যিসমূহ বিষয় আছে শিক্ষাৰ লগত জড়িত সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত আলোচনা হ'ব। CJPৰ প্ৰতিনিধিসকলে নিজৰ দাবী আৰু মতামত পুনৰবাৰ উত্থাপন কৰিব চৰকাৰৰ ওচৰত। আৰু সমগ্ৰ ঘটনাক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক চৰ্চা। সমৰ্থকসকলে ইয়াক গণতান্ত্ৰিক আন্দোলনৰ সফলতা বুলি দাবী কৰিছে। কিন্তু ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ আৰু পৰৱৰ্তী পদক্ষেপসমূহ আলোচনাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব। আলোচনাত যিহেতু বহিব চৰকাৰৰ সৈতে, তাৰ পিছতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। আমি দৃশ্যাংশ দেখুৱাই আছো। ইতিমধ্যে CJPৰ প্ৰতিনিধি দল যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিনিধি দলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। দেশজুৰি আন্দোলন চলিছিলে। তেওঁলোকৰ দাবী আছিলে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগত তেওঁলোক আকুল হৈ আছিলে। আৰু ইয়াৰ পিছতেই ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে। কিছু সময়ৰ পূৰ্বে
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতো CJPৰ উল্লাস দেখিবলৈ পোৱা গৈছে দেশজুৰি সোণম ৱাংচুকে কৈছে এয়া গণতন্ত্ৰৰ বৃহৎ জয় ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰৰ পিছতো CJPৰ মাজত উৎসাহৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই ঘটনাক গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে সোণম ৱাংচুকৰ ফালৰ পৰা আমি জনাই সোণম ৱাংচুকৰ ফালৰ পৰা কোৱা হৈছে গণতন্ত্ৰৰ বৃহৎ জয় ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে টুইট কৰি সোণম ৱাংচুকে মন্তব্য কৰিছে কৈছে যে গণতন্ত্ৰৰ জয় হ'ল ৰাজপথৰ পৰা পুৰে পুৰে গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় CJPৰ সমৰ্থকসকলৰ মাজত দিল্লীৰ যন্তৰ মন্তৰত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে তেওঁলোকৰ সকলোৰে দাবী আছিলে দেশজুৰি আন্দোলন কৰিছে ছাত্ৰসকলে আন্দোলন কৰিছিলে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব যদি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰে তেতিয়ালৈকে কিন্তু CJPৰ ফালৰ পৰা প্ৰতিবাদ চলিব দেশজুৰি আন্দোলন চলিব আৰু অৱশেষত পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কিছু সময় পূৰ্বেই পদত্যাগ কৰিছে পদত্যাগৰ খবৰ আহি পৰিছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু টুইটৰ জৰিয়তে সোণম ৱাংচুকে কৈছে এয়া গণতন্ত্ৰৰ বৃহৎ জয় ৰাজপথৰ পৰা পুনে পুনে এয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি অভিহিত কৰিছে CJPৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে CJPৰ মাজত উল্লাসৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে সোণম ৱাংচুকৰ ফালৰ পৰা সোণম ৱাংচুকে সামাজিক মাধ্যমত পোষ্ট কৰি কৈছে গণতন্ত্ৰৰ বৃহৎ জয় ৰাজপথৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয়ৰ উদাহৰণ তেওঁৰ মতে সফলতাৰ আঁৰত আছে শান্তিপূৰ্ণ আন্দোলন ধৈৰ্য অধ্যাৱসায় আৰু জনসাধাৰণৰ একত্ৰিত প্ৰচেষ্টা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিনিধি দল যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰতিনিধি দলটোৱে আলোচনাত বহিব চৰকাৰৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব আৰু সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত অধিক আলোচনা হোৱাৰ সম্ভাৱনা আছে CJPৰ প্ৰতিনিধিসকলে নিজৰ দাবী আৰু মতামত পুনৰবাৰ উত্থাপন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনাক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে সমৰ্থকসকলে ইয়াক গণতান্ত্ৰিক আন্দোলনৰ সফলতা বুলি দাবী কৰিছে ইয়াৰ প্ৰভাৱ আৰু পৰৱৰ্তী পদক্ষেপ আলোচনাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব আলোচনা হোৱাৰ পিছত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে আলোচনাৰ জৰিয়তে সকলো বিষয় মীমাংসা কৰা হ'ব এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালৰ পৰা কোৱা হৈছিলে যে সংসদত যিমান সময় পাৰি সিমান সময় তেওঁলোকে আলোচনা কৰিব বিৰোধী দলসমূহে কথাটো উত্থাপন কৰিব লাগে কিবা যদি খেলিমেলি হৈ আছে সমগ্ৰ বিষয় সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ যেহেতু আমাৰ দেশৰ ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীৰ সমস্যা মানে আমাৰ দেশৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ প্ৰতিটো দাবী সংসদত আলোচনা হ'ব লাগে বিৰোধীয়েও প্ৰশ্ন উত্থাপন কৰিব লাগে আৰু সকলোৱে মিলি এই যি সমস্যা ছাত্ৰসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিলে এই প্ৰতিবাদৰ স্থায়ী সমাধানৰ কথা আলোচনা কৰা হ'ব আৰু আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰা হ'ব বুলি ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালৰ পৰা কোৱা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়েও কৈছে পেপাৰ লিক হোৱা সন্দৰ্ভত নেটৰ পেপাৰ লিক হোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সকলোৱে সমৰ্থন কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু অৱশেষত নিজৰ ব্যৰ্থতা মানি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে সকলোৱে দাবী আছিলে ৰাজ্যজুৰি লগতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে আমাৰ ৰাজ্যটোৰ লগতে দিল্লীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিলে CJPৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু দেশৰ ছাত্ৰসকল ওলাই আহিছিলে যি প্ৰতিবাদকাৰীসকল ওলাই আহিছিলে আৰু দেখিবলৈ পোৱা গৈছে ব্যৰ্থতা স্বীকাৰ কৰি অৱশেষত পদত্যাগ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে CJPৰ প্ৰতিনিধি মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিনিধি যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হৈছে প্ৰতিনিধি দলটো তৃতীয় পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে আৰু চৰকাৰৰ সৈতে কি ধৰণৰ আলোচনাত বহিব তেওঁলোক কি আলোচনা হ'ব চৰকাৰ কি পদক্ষেপ গ্ৰহণ কৰিব শিক্ষাৰ সমস্যাক লৈ আৰু পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হৈ পৰিব এই মুহূৰ্তত সোণম ৱাংচুকৰ ফালৰ পৰা কোৱা হৈছে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে টুইটৰ জৰিয়তে উল্লেখ কৰিছে গণতন্ত্ৰৰ বৃহৎ জয় লগতে কৈছে ৰাজপথৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়া গণতন্ত্ৰৰ প্ৰত্যক্ষ জয়ৰ উদাহৰণ তেওঁৰ মতে সফলতাৰ আঁৰত শান্তিপূৰ্ণ আন্দোলন ধৈৰ্য অধ্যাৱসায় আৰু জনসাধাৰণৰ একত্ৰিত প্ৰচেষ্টা জড়িত হৈ আছে CJPৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে
গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে চুৰম ৱাংচুকৰ ফালৰ পৰা। দুই পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ লিখি তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া CJPৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। দুই পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ দাখিল কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। দেশজুৰি যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে, ৰাজ্যতো প্ৰতিবাদ সাব্যস্ত হৈছিলে, চৰকাৰৰ সৈতে কেইবাবাৰো আলোচনা বহিছিলে, কিন্তু তেওঁলোকৰ দাবী আছিলে শিক্ষামন্ত্ৰীৰ পদত্যাগ। আৰু অৱশেষত শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলে। কিছু সময়ৰ পূৰ্বে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে CJPৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু চৰকাৰৰ সৈতে আলোচনাত বহিব CJPৰ সমৰ্থকসকলে, প্ৰতিনিধিবৰ্গই আলোচনাত বহিব। আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব। চৰকাৰৰ সৈতে কি আলোচনাত বহিব, তাৰ পিছতে চৰকাৰ কি ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকে ইমান দিন যে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, শিক্ষাৰ সমস্যাক লৈ যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে, চৰকাৰৰ সৈতে চৰকাৰক দাবী উত্থাপন কৰিব CJPৰ প্ৰতিনিধিবৰ্গই। আৰু প্ৰতিনিধিৰ দাবীৰ পিছতে চৰকাৰে কেনেধৰণে গুৰুত্ব সহকাৰে এই কথাটো বিবেচনা কৰিব। CJPৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনা কৰি কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিব। আমি দৃষ্টান্ত দেখুৱাই আছোঁ এই মুহূৰ্তত কনষ্টিটিউশ্যন ক্লাবলৈ ৰাওনা হৈছে CJPৰ প্ৰতিনিধি দল। তৃতীয় পৰ্যায়ৰ আলোচনাৰ বাবে ৰাওনা হৈছে প্ৰতিনিধি দল। এয়া হৈছে শান্তি ধৈৰ্যৰ অধ্যাৱসায়ৰ জয়, ৰাজপথৰ পৰা পোনে গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি উল্লেখ কৰিছে চুৰম ৱাংচুকৰ ফালৰ পৰা। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ উল্লাস দেখিবলৈ পোৱা গৈছে। টুইট কৰি চুৰম ৱাংচুকে মন্তব্য কৰিছে, এয়া গণতন্ত্ৰৰ বৃহৎ জয়, ৰাজপথৰ পৰা পোনে গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় বুলি উল্লেখ কৰিছে। আৰু CJPৰ उन सभी लोगों से मैं फिर से कहता हूं, झुकती है दुनिया और इस देश के युवा ने दिखा दिया है, अगर वो एक साथ आ जाए तो किसी को भी झुका सकती है, किसी का भी इस्तीफा ले सकती है। तो मैं पूरे देश भर में जो ये लोग आज हमें देख रहे हैं, मैं सभी से रिक्वेस्ट करता हूं, आज शाम को 6 बजे अपने अपने राज्यों में, अपने अपने डिस्ट्रिक्ट में एक कैंडल मार्च निकालिए उन नीट के बच्चों के लिए जिनका हत्यारा धर्मेंद्र प्रधान है। रेलिंग टूट जाएगी, सारे लोग पीछे हटिए, रेलिंग टूट जाएगी। रेलिंग से सारे लोग पीछे हट जाइए।